টিংখাঙৰ বিজেপি দলৰ প্ৰাক্তন বুথ সভাপতি পংকজ ধৰৰ বিকল দুয়োটা কিডনী পৰিয়ালৰ মাজত হাহাকাৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ হাত পংকজক 8473956881 নম্বৰৰ ফোনপে অথবা একাউণ্ট নম্বৰ 367437819113 IFSC কোড SBIN 0007327 আপুনি সহায় আগবঢ়াব পাৰে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ আজিজবাগৰ বাসিন্দা তথা সৰুজনী বুথৰ বিজেপি দলৰ প্ৰাক্তন বুথ সভাপতি পংকজ ধৰৰ দুয়োটা কিডনী বিকল হোৱাত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে 33 বছৰীয়া পংকজ পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী পংকজৰ পত্নী অংকিতা বৰাধৰ আৰু তিনিটা কণকণ শিশু আছে পংকজৰ পিতৃ মাতৃ ভাতৃ আছে যদিও কোনো অৰ্থনৈতিকভাৱে টনকিয়াল নহয় আত্মীয় স্বজন বন্ধুবৰ্গ স্থানীয় ৰাইজে পংকজৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয় স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাইও সহযোগিতা আগবঢ়াইছে আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে গুৱাহাটী আৰু ডিব্ৰুগড়ত চিকিৎসা কৰোৱাত চিকিৎসকে পংকজৰ দুয়োটা কিডনী বিকল হোৱাৰ কথা জানিবলৈ দিয়ে স্থানীয় ৰাইজে বিষয়টো মন্ত্ৰী বিমল বৰাৰ বাসগৃহলৈ গৈ অৱগত কৰায় যোৱা দুমাহ দিন ধৰি অৰ্থৰ অভাৱত পংকজ নিজ গৃহতে খৰচাগত হৈ আছে এতিয়া পৰিয়ালৰ সৈতে পংকজক চেন্নাইলৈ নি উন্নত চিকিৎসা কৰাব বিচাৰিছে কিন্তু হাতত নাই পৰ্যাপ্ত টকা সেয়েহে পংকজৰ লগতে পংকজৰ পত্নী স্থানীয় লোক আৰু বন্ধুবৰ্গই এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিছে মুখ্যমন্ত্ৰী আৰু স্থানীয় মন্ত্ৰীৰ পৰাও সহযোগিতা বিচাৰিছে ৰাইজে সেয়েহে পংকজৰ 8473956881 নম্বৰৰ ফোনপে অথবা একাউণ্ট নম্বৰ 367437819113 IFSC কোড SBIN 0007327 অথবা স্ক্ৰীনত দিয়া UPI আইডিত আৰ্থিক সহযোগিতা আগবঢ়াবলৈ পংকজৰ পৰিয়ালে অনুৰোধ জনাইছে মোৰ চকুৰ অসুবিধাৰ বাবে মই প্ৰথমতে গুৱাহাটীলৈ গৈছিলোঁ চকুৰ পৰীক্ষা কৰাই থাকোঁতে মই গম পালোঁ যে মোৰ ক্ৰিয়েটিনাইন লেভেলটো আৰু ইউৰিয়াৰ পৰিমাণটো গাত বৃদ্ধি পাইছে বুলি বৃদ্ধি পোৱাত মই প্ৰথমতে ক্ৰিয়েটিনাইন কি ইউৰিয়া কি এইবোৰ একো নাজানো বাৰু মই তাত মোক এডমিট হোৱাৰ কথা কৈছিলে এডমিট নহয় মই ঘৰলৈ আহি তাৰপিছত আকৌ 2 দিনমান পাছত মই MCলৈ যেতিয়া গ'লোঁ তাত চিকিৎসা কৰাওঁতে গম পালোঁ যে মোৰ কিডনী দুটা বিকল হৈছে বুলি ডক্টৰে জনালে জনোৱাত মই ভাবিলোঁ আৰু এবাৰ বেলেগত ক'ৰবাত দেখাই চাওঁ মই তাৰপিছত আদিত্য হস্পিটেলত তাত গৈ চেকআপ কৰালোঁ তাতো তেওঁলোকে কৈছে যে দুটা কিডনীয়ে বৰ্তমান মোৰ একেবাৰে লাষ্ট CKD 5 ষ্টেজ পাইছে বুলি কৈছে তাৰপিছত মই তেনেকুৱা একো সাহায্য বিচাৰি ৰাইজৰ আগত আহিছোঁ আৰু মই পৰহি মই জেজেমত গৈছিলোঁ তাতো ঠিক তেনেদৰে কৈছে যে মোৰ দুটা কিডনী বিকল হৈছে ৰাইজে যাতে মোক সকলোৱে সহায় সহযোগিতা কৰি মোক উন্নতমানৰ চিকিৎসাৰ বাবে মই ভাবিছোঁ অসমৰ বাহিৰত গৈ মোৰ চিকিৎসা কৰাই আহোঁ কিজানি বা ইয়াৰ তথ্য ভুল হ'ব পাৰে মোৰ তাৰ বাবে অলপ সহায় সহযোগিতা আগবঢ়াব বুলি ভাবিছোঁ বৰ্তমান মোৰ পেচাবৰ প্ৰব্লেম অলপ হৈছে আৰু ক'ৰবাত বিষ হৈছে তাৰপিছত দুৰ্বল হৈ গৈছোঁ মুখৰ পৰা ইউৰিয়া চেণ্ট আহিছে আৰু নাকৰ পৰা ইউৰিয়া চেণ্ট আহিছে ঘৰত মোৰ ভাইটি আছে মা দেউতা গোটেইখিনি আছে কিন্তু আৰ্থিকভাৱে কোনো সবল নহয় যাতে মোক যে উন্নতমানৰ চিকিৎসা প্ৰদান কৰিব পাৰিব সিহঁতি মুখ্যমন্ত্ৰী মামালৈ কৈছোঁ যে কোনোমতে মোক সহায় সহযোগিতা কৰি যাতে মোক জীয়াই ৰাখিব পৰা ব্যৱস্থা অকণমান কৰি দিয়ক সৰু পোৱালীকেইটাৰ বাবে মই জীয়াই থাকিব বিচাৰোঁ নমস্কাৰ প্ৰথমতে মই নমস্কাৰ জনাইছোঁ সমূহ অসম ৰাইজবাসীলৈ মোৰ মানুহজন স্বামী শ্ৰী পংকজ ধৰ আজি 2 মাহ ধৰি কিডনী দুটা বিকল হোৱাত বহু অসুবিধাত ভুগিছে ইয়াৰ কাৰণে বহুত ধনৰ প্ৰয়োজন হ'ব আমাৰ যিহেতু আমাৰ হাতত নাই আমাৰ সৰু সৰু 3টা কণমানি ল'ৰা ছোৱালী আছে এই 3টা কণমানি ল'ৰা ছোৱালীক আমি কেনেকৈ ডাঙৰ দীঘল কৰিম সেইবোৰ চিন্তা কৰি একো পাৰ পোৱা নাই তাৰপিছত বহুত ধনৰ প্ৰয়োজন হ'ব চিকিৎসাৰ বাবে মানুহজনক যেনেকা হ'লেও সহযোগিতা কৰিব লাগে টকা পইচা দি অলপ যেনেকা হ'লেও যিমান পাৰে সহায় কৰক প্ৰথমতে হেৰি হৈছিলে গুৱাহাটীত দেখুওৱা হৈছিলে মানে চকুৰ প্ৰব্লেম মানে হৈছিলে আৰু যে তালৈ যোৱা হৈছিলে চকুৰ মানে অপাৰেশ্যন কৰিব বুলি তাতহে ধৰা পৰিলে মানে তেনেকুৱাকে এনেকুৱা মানে এইটো বেমাৰ হৈছে বুলি গম নাপাওঁ আৰু কোৱা নাছিলে তাত
তাত মানে কৈছিলে চকুৰ প্ৰব্লেমৰ কাৰণে গৈছিলে অপাৰেশ্যন কৰিবলৈ। তাৰপিছত তাত কিবা টেষ্ট কৰিলে, সেইবোৰ কৰিলে। তাৰপিছত তাত মানে এডমিট হ'ব ক'লে। তাৰপিছত এডমিট হ'ব নোৱাৰিলে মানে অসুবিধাৰ কাৰণে। তাত থকা মেলা যিহেতু ভাইটি গৈছিলে, ভাইটিজনো থকা মেলা অলপ অসুবিধা হ'ল, মানুহজনৰ হাততো অলপ ধনৰ অসুবিধা হ'ল, সেইবাবে তাত থাকিব নোৱাৰিলে। ক'লে তাত আমি এডমিট হ'ব নোৱাৰোঁ, যিমান পাৰে লাগিলে আমি এই ডিব্ৰুগড় আমাৰ ওচৰতে মেডিকেলতে সেই এডমিট হৈ তাতে চিকিৎসা কৰিম বুলি। তাৰপিছত ইয়াত গৈ পিনে দেখুৱাই মেলি তাৰপিছত টেষ্ট কৰিলে, সেইবোৰ এক্সৰে কৰিলে, আল্ট্ৰাচাউণ্ড কৰিলে, সেইবোৰ ৰিপৰ্টবোৰ কৰিলে। তাৰপিছত ৰিপৰ্টবোৰ কৰাৰ পাছত কৈছে কিডনী দুটা হেৰি হৈছে বুলি। সেইবাবে বেয়া হোৱাত আমি ভাগি পৰিছোঁ দুখত, যিহেতু আমাৰ হাতত একো ধন সম্পত্তি নাই এই উন্নত চিকিৎসা কৰিবলৈ। সেইবাবে আমি আপোনালোকৰ আগত, ৰাইজৰ আগত সহায় কৰে যেন। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু টিংখাং সমষ্টিৰ সৌজনী পংকজ ধৰ তেওঁ 2 মাহ ধৰি দুটা কিডনী বিকল হৈছে বুলি ডক্টৰে ইতিমধ্যে জনাইছে। যিহেতু তেওঁৰ ঘৰৰ মূল উপাৰ্জনকাৰী, যিহেতু 3টাকৈ ল'ৰা, এটা 3 বছৰীয়া হৈছে, এটা 1.5 মহীয়া আৰু এটা ছোৱালী এজনী আছে, ছোৱালীজনী হ'ল 2 বছৰীয়া। যিহেতু এজনে মূল উপাৰ্জনকাৰী, তেওঁ মানে টকা পইচাটো বহুত অসুবিধা হৈছে। আমি স্থানীয় ৰাইজৰ মহিলাসকল লগ লাগি 3-4খন গাঁৱত আমি ইতিমধ্যে গৈছোৱে, সকলো সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু আমাৰ স্থানীয় ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। লগতে আমাৰ স্থানীয় আমাৰ বিধায়ক কেবিনেট মন্ত্ৰী তথা বিমল বৰা ডাঙৰীয়াও আমাৰ যিহেতু বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। সেইটো ৰাইজে কৰিব নোৱাৰা কাম একোৱে নাই। ৰাইজে নখ জোকাৰি যিহেতু নৈ বৈ বুলি কথা আছে, সেইকাৰণে আমি ভাবিছোঁ যে সমূহ অসমবাসী ৰাইজক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে ল'ৰাকেইটা মুখলৈ চাই, তেওঁৰ মানুহগৰাকী মুখলৈ চাই সকলোৱে এটকা হ'লেও যদি আপোনালোকে সহায় সহযোগিতা আগবঢ়ায়, তেওঁ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ আমি নিব পাৰিম। যিহেতু আমাৰ প্ৰযুক্তিবিদ্যাটো আমাৰ ইয়াত কম বুলি আমি ধাৰণা হয় সাধাৰণ মানুহ হিচাপে, সেইকাৰণে আমি বাহিৰলৈ আমি তেওঁক নিবলৈ বিচাৰি আছোঁ আৰু সকলোৱে সহযোগিতা বিচাৰিছোঁ। সমূহ ৰাইজক কৰজোৰে হাত জোৰে আৰু অনুৰোধ জনাইছোঁ যে সকলোৱে এটকাকে হ'লেও দি আমাক এই মানুহজনক দুৰ্ভগীয়া মানুহজনক সহায় সহযোগিতা আগবঢ়াব। সৰু স্কুলৰ লগৰ পংকজ ধৰ আজি অলপ দিন আগতে আমি গম পাইছোঁ যে তেখেতৰ 2টা কিডনী বিকল্প হৈছে, মানে কাৰণ বেয়া হৈছে। তাৰপিছতে তেখেতক আহি ঘৰত লগ কৰোঁতে গম পাইছোঁ তেখেতৰ আৰ্থিক অৱস্থাও বেয়া। তাৰপিছতে MLA আমাৰ যিজন বিধায়ক আছে, বিধায়ক ছাৰৰ লগত তেখেতসকলে যোগাযোগ কৰোঁতে বিধায়ক ছাৰে তেখেতসকলক কিবা এটা মেডিকেলত খৰচ দিম বুলি কৈছে, কিন্তু পৰাপক্ষতে তেখেতৰ যিটো এতিয়া বেমাৰ হৈছে বা 2টা কিডনী তেখেতৰ কাম নকৰা হৈছে, সেইবাবে তেখেতক আৰ্থিক মানে অলপ প্ৰয়োজনীয় ধনত অভাৱ হৈছে। তেখেতক ধনৰ প্ৰয়োজন বৰ্তমান, সেইবাবে তেখেতে আজি এমাহ ধৰি ঘৰতে আছে। উন্নত চিকিৎসাৰ বাবে তেখেতে যাব পৰা নাই বাহিৰলৈ। আমাৰ বন্ধুবৰ্গসকলৰ লগত আমি কথা পাতি মেলি আমি কিবা এটা নিজৰ ফালৰ পৰা যাৰ যি সমৰ্থ, সেই সমৰ্থ সহায়ত আমি আৰ্থিক বৰ বেছি নহয়, আমি অলপ কিবা এটা প্ৰয়োজন সাপেক্ষে তেখেতক আমি আগবঢ়াইছোঁ, কিন্তু যথেষ্ট নহয়। তেখেতক আৰু ধনৰ প্ৰয়োজন। সেইবাবে সমগ্ৰ অসমবাসী ৰাইজ আৰু টিংখাং সমষ্টিবাসী ৰাইজৰ ওচৰত মোৰ প্ৰাৰ্থনা ইয়ে যে যাৰ যি সমৰ্থ, সেই সমৰ্থ অনুযায়ী তেখেতক সহায় কৰক। তেখেতৰ 3টা সৰু সৰু ল'ৰা ছোৱালী, যাতে তেখেতে উন্নত চিকিৎসা কৰি মানুহজন আগত যিটো অৱস্থাত আছিলে সেই অৱস্থালৈ আমাৰ মাজত আকৌ আহক ঘূৰি। সেই বুলিয়ে মই আমাৰ অসমবাসী ৰাইজ, টিংখাং সমষ্টিৰ ৰাইজ আৰু আমাৰ ইয়াৰ চৰকাৰক মোক বিশেষ অনুৰোধ, যাতে তেখেতক যিমান পাৰি সিমান সহায় কৰিব লাগে এতিয়া, যাতে তেখেতৰ ঘৰ সংসাৰ পৰিয়াল সবে সুখী হওক। যিহেতু ইতিমধ্যে গম পাইছে পংকজ ধৰৰ কিডনী 2টা বিকল হৈছে বুলি। প্ৰথম পৰ্যায়ত চকুৰ বিষৰ বাবে গুৱাহাটীলৈ আমাৰ টিংখাং সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই গুৱাহাটীলৈ তেওঁক পঠিয়াইছিলে উন্নত চিকিৎসাৰ বাবে। তাত গৈ সকলো চিকিৎসাৰ মন্ত্ৰী মহোদয়ে কৰি দিছিলে, কিন্তু পৰৱৰ্তী সময়ত গম পোৱা গ'ল যে তেওঁৰ কিডনী 2টা বিকল হৈছে বুলি। তাৰপিছত আমি সকলোৱে মন্ত্ৰী মহোদয়ৰ বাসগৃহত গৈছিলোঁ। তেওঁ আমাক আশ্বাস প্ৰদান কৰিছিলে কি ধৰণে পৰা যায় তেওঁক চিকিৎসাৰ বাবে সহায় কৰিবলৈ, আৰু ইতিমধ্যে সকলো কামবোৰ চলি আছে। কেনেধৰণে
সহায় কৰিব পাৰিব। আজি ৰাতিপুৱাও ফোনযোগে অৱগত কৰিছে তেওঁৰ চিকিৎসাৰ কৰিবৰ বাবে আৰ্থিক সহায় কৰিম বুলি। পৰৱৰ্তী সময়ত সেই সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ, আৰ্থিকভাৱে যিহেতু টনকিয়াল নহয়, সকলোৱে সহায় হাত আগবঢ়াই যাবৰ বাবে অনুৰোধ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।